জুপুৰীত এহাল বৃদ্ধ দম্পতি, বানত হেৰাল সপোনৰ বাসগৃহ। বিধ্বংসী বানে সৃষ্টি কৰা মহাপ্ৰলয় যেন এতিয়াও মাৰ যোৱা নাই ৰাজ্যত। ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস হৈছে বানপানী। বান যোৱাৰ পাছতো দুখ দুৰ্দশাই পিছেৰা নাই ৰাজ্যৰ বিভিন্ন জিলাৰ বিভিন্ন লোকৰ। সেই দুখৰ কাহিনীয়ে এহাল দম্পতিৰ বিশেষ প্ৰতিবেদন আজি। এহাল দম্পতি ৰাজ্যত হৈ যোৱা বলিয়াৰ বানত সকলো হেৰুৱালে এহাল দম্পতিয়ে। এই দম্পতীহালৰ দৰেই নিজৰ আপোন ঘৰখন হেৰুৱাই পেলাইছে ৰাজ্যৰ বহুজন লোকে। এই দম্পতীহালৰ দৰেই নিজৰ আপোন ঘৰখন হেৰুৱাই আজিও চকু পানী মচি জীৱন কটাব লগা হৈছে ৰাজ্যৰ গোৰেশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত জাহলপাৰাত এটা জুপুৰীত জীৱন কটাইছে এহাল বৃদ্ধ দম্পতিয়ে। বিধ্বংসী বানে উটুৱাই নিলে তেওঁলোকৰ সপোনৰ ঘৰখন। বহু কাকতি মিনতিৰ কৰাৰ পাছত পাইছিল এটা চৰকাৰী বাসগৃহ। সেইটো বলিয়াৰ বানত শেষ হ'ল। এতিয়া এটা জুপুৰীত জীৱন কটাইছে এইহাল বৃদ্ধ দম্পতিয়ে। বৃদ্ধ দম্পতিৰ আশা চৰকাৰে নিশ্চয় সপোনৰ ঘৰখন পুনৰ নিৰ্মাণ কৰি দিব। এই আশাই বুকুত বান্ধি ৰাখিছে গোৰেশ্বৰ হাজলপাৰাৰ এইহাল বৃদ্ধ দম্পতিয়ে। মই এই কেইবছৰ আগত এখন চৰকাৰী ঘৰ পাইছিলোঁ। এতিয়া ঘৰটো ভাঙিল পানীয়ে। এতিয়া মোৰ থকাৰ অসুবিধা, চব দিগদাৰী অসুবিধা, একো পোৱা নাই। এতিয়া ছাৰে বা কি কৰে, কিবা এটা চৰকাৰী ঘৰ মোক দিলে কিবা ভাল আছিল, মই থাকিবৰ সুবিধা পালোঁ হয়। এতিয়া সাংঘাতিক কষ্টত থাকি আছোঁ, খোৱা লোৱা কষ্টত কৰি আছোঁ, একো পোৱা নাই মই। আপোনাৰ নামটো কি? পুষ্পৰাণী দাস। গাঁওখন কি হয়? গাঁওখন হাজলপাৰা। বানপানীত ঘৰটো ভাঙি গৈছে। ঘৰটো মোৰো ভাঙি নিলা। প্ৰশাসনে গম পাইছে? ঘৰ আছিল আপোনালোকৰ? হা? আপোনালোকৰ এটাই ঘৰ আছিল? এটা ঘৰেই। এইটো ঘৰতে? এটা ঘৰতে, এইটো ঘৰতেই ৰন্ধা খোৱা লোৱা কৰিছোঁ। এতিয়া মোৰ ডাঙৰ ল'ৰাৰ আৰু এটা ঘৰ, তাতে কিবাকৈ থাকোঁ আৰু কষ্ট কৰি কেনে। চৰকাৰী পক্ষ আহিছিল নে চাবৰ কাৰণে? চৰকাৰী মানুহ আছিল কোনোবা? আহিছিল, গামবুঢ়া আহিছিল আৰু কিজানি আছিল মণ্ডল আহিছিল। সিহঁতে এইখানে ফটো মাৰি নিছে, এতিয়ালৈকে একো নাই, খবৰে নাই। কওকচোন। হৈছে না? নমস্কাৰ, মোৰ নাম হ'ল নিখিল দাস। মই চৰকাৰী ঘৰ এটা পাইছিলোঁ, সেইটো বানপানীত এইবাৰ ধৰি পেলাই ভাঙি পৰি গৈছে। এতিয়ালৈকে চৰকাৰৰ কোনো সুবিধা পোৱা নাই। যদি চৰকাৰে কোনো সুবিধা আমাক দিয়ে তেতিয়া আমি অলপ হেৰি পাম। এতিয়া থকাৰ অসুবিধা হৈ আছে, এইখিনি চৰকাৰক আমি অনুৰোধ জনালোঁ। আৰু কি এতিয়া সময় বুকুত বান্ধি ৰখা এই সপোন পূৰণ হ'বনে? এই হ'ল